হয় চাওক শিলচৰ সংসদীয় সমষ্টিত শান্তিপূৰ্ণভাৱে পুৱাৰ ভাগৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে অনুষ্ঠিত হৈ আছে আৰু আমি বৰ্তমান শিলচৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত সোণাই বিধানসভা সমষ্টিত আছো আৰু এই ভোট গ্ৰহণ কেন্দ্ৰটো দেখিবলৈ পোৱা গৈছে যে ভোটাৰ ৰাইজৰ দীঘলীয়া শাৰী সকলোৱে বিভিন্ন ভিন্ন আশা প্ৰত্যাশা লৈ পেলাই ভোট গ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰিছে আৰু সোণাই সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰ ডাঙৰীয়াকো আমি দেখিছোঁ ভোটদান কৰিলে জাষ্ট কৰিলোঁ এতিয়া কৰিলোঁ কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা যে এইবাৰ নিৰ্বাচনটো এক বিশেষ নিৰ্বাচন হৈ উঠিছে আপোনাৰ বাবেও যিহেতু নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়তে দেখিছিলোঁ আপুনি যে বিজেপি এৰি পেলাই কংগ্ৰেছত যোগদান কৰিছিল আৰু তাৰ পাছৰ পৰিৱেশ সকলোৱে অৱগত গতিকে কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা চাওক আজি যিটো নিৰ্বাচন চলি আছে মানুহৰ যিটো উৎসাহ দেখি আছোঁ আমি বিশেষ কৰি আমাৰ যিটো পলিং চেণ্টাৰৰ প্ৰায় 90% ভোট কংগ্ৰেছে পাই আছে আৰু আমি খবৰ লৈছিলোঁ স্পেচিয়েলি মাইনৰিটি এৰিয়াত 90% ভোট আপোনাৰ কংগ্ৰেছৰ পাৰ্টিৰ পক্ষত গৈ আছে আৰু তাতে হিন্দু ভোটো ভাল এইবাৰ হিন্দু ভোটৰ আমি ভাবাও নাই এনেকৈ হিন্দু ভোট পৰিব এনেকৈ হিন্দু ভোট পৰি আছে কংগ্ৰেছ পাৰ্টি সূৰ্যকান্ত চৰকাৰৰ পক্ষত কিয়নো এইবাৰ বিজেপি এটা ভুল কৰিলে কেণ্ডিডেট সিলেকশ্যন কৰাতে যেতিয়া পৰিমল শুক্লবৈদ্যক কেণ্ডিডেট দিলে পৰিমল শুক্লবৈদ্যৰ দীৰ্ঘদিনৰ এণ্টি ইনকামবেঞ্চি আছে এই এণ্টি ইনকামবেঞ্চি থকাৰ কাৰণে ইমান চেষ্টা আমাৰ CM ছাৰে কৰিলে 6 বাৰ আহিলে মানে কেন্দ্ৰীয় স্বৰাষ্ট্ৰ মন্ত্ৰীও আহিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহিলে তথাপিও পৰিমল শুক্লবৈদ্যৰ ফেভাৰে ৱেভটো উঠাব নোৱাৰিলে আজিৰ দিনত যেনেকা বুট হৈ আছে পৰিমল শুক্লবৈদ্য অৰ্থাৎ বিজেপিৰ প্ৰাৰ্থী 1.5-2 লাখ ভোটত হাৰিব দেখা যায় যে বিজেপিয়ে কিন্তু কৈ আছে যে সংখ্যালঘুৰ ভোটো এবাৰ বিজেপিয়ে লাভ কৰিব আৰু পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই হওক বা বিজেপিয়ে এটা কথা কৈ আছে যে সংখ্যালঘুৰ ভোট বিজেপিয়ে লাভ কৰিব আৰু বিপুল ভোটত আচলতে শিলচৰ সংসদীয় সমষ্টিৰ পৰা তেওঁলোকৰ প্ৰাৰ্থীগৰাকী নিৰ্বাচিত হ'ব সেইটো হ'ল বিজেপিৰ আজিৰ নিৰ্বাচনৰ পাকফালে বিজেপিৰ নেতাসকলে কৈ আছে এইটো কিন্তু বিজেপিৰ নেতাসকলে যেতিয়া কৈছিলে মুছলমানৰ ভোট নালাগে লুংগি টুপিৰ ভোট নালাগে আমাৰ 36%ৰ ভোট নালাগে এইবিলাক কথা মুছলমান মানুহৰ বুকুত আছে ইয়াৰ কাৰণে মুখে যিও কওক নাহেনে ভোটটো কিন্তু বিজেপিৰ এগেইনষ্টত দিব কংগ্ৰেছৰ ফেভাৰত দিব আজি চাব আফটাৰ ৰিজাল্ট যেতিয়া ৰিজাল্ট ওলাব আপুনি চাব 95% 100% ভোট আপোনাৰ কোনোবা পুলো মুছলিম মানে যিবিলাক চেণ্টাৰ আছে মাইনৰিটি চেণ্টাৰ তাতে কংগ্ৰেছৰ ফেভাৰত পৰিব ইমান চেষ্টা কৰিছে বিজেপি এতিয়া কিন্তু চেষ্টাটো কামত নাহিলে একটো কথা হ'ল মানুহৰ পৰিমল শুক্লবৈদ্যৰ ব্যক্তিৰ ওপৰত মানুহৰ মুছলিম মানুহৰ খুব আছে আৰু বিজেপিৰ ওপৰত খুব আছে দুইটা খুব একত্ৰিত হৈ আজি এতিয়া উজাৰ কৰি মুছলিম মানুহে আপোনাৰ বিজেপিৰ পাৰ্টিৰ এগেইনষ্টত কংগ্ৰেছ পাৰ্টিৰ পক্ষত দিয়া আছে আৰু দেখা গৈছে যে অকণমান আগুৱাই আহিলে আমাৰ সুবিধা হ'ব যে কৰিমগঞ্জ লোকসভা সমষ্টি যিহেতু আমি ভোট কেন্দ্ৰৰ পৰা কিছু 100 মিটাৰ দূৰত্বৰ যি ব্যৱধান সেই ব্যৱধান মানি চলিছোঁ গতিকে কথাটো হ'ল যে কৰিমগঞ্জ লোকসভা সমষ্টিত কেনেকুৱা ধৰণৰ হ'ব যে প্ৰায় বৰ্তমানৰ যিগৰাকী সাংসদ কৃপানাথ মাল্লাক তেওঁকেই বিজেপিয়ে টিকট প্ৰদান কৰিলে তাৰপিছত UIDFৰ প্ৰাৰ্থীগৰাকী আছে শক্তিশালী প্ৰাৰ্থী তাৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও আছে চাওক কৰিমগঞ্জ আজিৰ যেটো ভোট হৈ আছে কোনো কণ্টেষ্ট হোৱা নাই কৰিমগঞ্জ ভোটটো ওৱান সাইডেড হৈ গৈছে হাফিজ অসি সাহেবৰ পক্ষত গৈ আছে কিয় দীৰ্ঘদিনৰ পিছত কৰিমগঞ্জ সমষ্টিত লোকসভা কেন্দ্ৰটো সংৰক্ষণ মুক্ত হৈছে আৰু এইটো ইলেকশ্যনত বিজেপিয়ে কি কৰিলে আকৌ একজন তপশিলী জাতিক টিকেট দিলে এতিয়া যেটিও মানে আপোনাৰ বৰ্ণ হিন্দু যিবিলাক বিজেপিৰ সমৰ্থক আছিলে পাৰ্থৱতী বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সেয়া আছিল শিলচৰ সোণাইৰ পৰিৱেশ সোণাই তেনেধৰণে আচলতে ভোট গ্ৰহণ কেন্দ্ৰত ৰাইজৰ মতামত সংগ্ৰহ কৰিলে